৬২ বছৰীয়া প্ৰচাৰ বিমুখ এজন ভাস্কৰ্য শিল্পী। শিল্পীজনে নীৰৱে কৰি গৈছে বহু কাম। তেওঁৰ হাতত প্ৰাণ পাই উঠিছে বহু বৰেণ্য ব্যক্তি। আমাৰ অসমখনত বহু প্ৰতিভাৱান ব্যক্তি আছে, যিসকলে সমাজখনৰ বাবে বহু অৱদান আগবঢ়াই গৈছে। নিজৰ কৰ্মৰ বাবে বহুজনে বিশেষ সন্মানো লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু ইয়াৰ মাজতে এনে কিছুমান ব্যক্তি লুকাই আছে, যিসকলে প্ৰচাৰবিমুখভাৱে নিজৰ কামবোৰ কৰি গৈছে আৰু সমাজখনত বিশেষ অৱদান আগবঢ়াই গৈছে। তেনে এজন বিশেষ শিল্পী হৈছে শিৱসাগৰ জিলাৰ লিগিৰিপুখুৰী খনিকৰ গাঁৱৰ ভৱ দুৱাৰা। ৬২ বছৰীয়া ভৱ দুৱাৰাই ২০১১ চনৰ পৰাই কাঠত খোদিত কৰি সুন্দৰকৈ সৃষ্টি কৰিছে পৃথিৱীৰ বৰেণ্য ব্যক্তিসকলৰ ছবি। এই ছবিসমূহে বৰ্তমান সকলোকে আকৰ্ষিত কৰা দেখা গৈছে। সৰুৰে পৰা চিত্ৰ অংকন কৰি আৰু কিতাপ পঢ়ি ভাল পোৱা ভৱ দুৱাৰাই ২০১১ চনৰ পৰা কাঠত খোদিত কৰি বৰেণ্য ব্যক্তিসকলৰ চিত্ৰসমূহ নিৰ্মাণ কৰিবলৈ ধৰিলে। কোনো গুৰুৰ পৰা শিক্ষা নোলোৱাকৈ নিজেই আৰম্ভ কৰা শিল্পকলাৰ জৰিয়তে নিজকে জিলিকাই তুলিব পাৰিছে শিল্পীজনে। উল্লেখ্য যে ভূপেন হাজৰিকাদেৱৰ মৃত্যুৰ দিনটোৰ পৰাই ভৱ দুৱাৰাই কাঠত খোদিত কৰি চিত্ৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল আৰু প্ৰথম চিত্ৰ হিচাপে ভূপেন হাজৰিকাদেৱকে গমাৰি কাঠত খোদিত কৰি নিৰ্মাণ কৰিছিল শিল্পীজনে। শ্ৰীমন্ত শংকৰদেৱ, চাওলুং চুকাফা, লাচিত বৰফুকন, বিষ্ণুপ্ৰসাদ ৰাভা, বি.আৰ. আম্বেদকাৰ, আব্দুল কালাম, আইনষ্টাইন, মাদাৰ টেৰেছাকে ধৰি সকলো বৰেণ্য ব্যক্তিসকলৰ চিত্ৰ কাঠত খোদিত কৰি সুন্দৰকৈ সৃষ্টি কৰিছে শিল্পীজনে। সেই সময়ৰ পৰাই একাধাৰে নীৰৱে কাম কৰি অহা ভৱ দুৱাৰা বৰ্তমান বহুজনৰে আদৰ্শৰ প্ৰতীক হিচাপে পৰিচিত হৈছে। উঠি অহা প্ৰজন্মই যদি তেওঁৰ পৰা এই শিল্পকলা শিকি ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়িব বিচাৰে, তেন্তে তেওঁ এইসমূহ শিকাবলৈ আগ্ৰহী বুলিও জানিবলৈ দিয়ে। নমস্কাৰ, মোৰ নামটো ভৱ দুৱাৰা, ঘৰ লিগিৰিপুখুৰী খনিকৰ গাঁও, অসম জিলা নাজিৰা। আৰু এই কামৰ লগত জড়িত বুলি ক'বলৈ পোনপটীয়াকৈ এই কামত জড়িত হোৱা নাই। প্ৰথমতে মই চিত্ৰ আঁকি ভাল পাইছিলোঁ, বিভিন্ন লোকৰ পৰ্ট্ৰেট অংকন কৰিছিলোঁ। তাৰপিছত এই ২০১১ চনত নতুনকৈ চিন্তা কৰিছিলোঁ এই কাঠত এই যিটো পৰ্ট্ৰেট অংকন, সেই অংকনটো আমি কাঠত কৰিব পাৰোঁ নেকি সদায়। সেই যিদিনাখন কাক প্ৰথম অংকন কৰিম সেইটো চিন্তাটো কৰা নাছিলোঁৱেই বাৰু। সেই সময়তে আৰু ভূপেন হাজৰিকা দেৱৰ মৃত্যু খবৰ, আৰু তেওঁৰ মৃত্যু খবৰ মনত যথেষ্ট দুখ দিলে। তেওঁকে স্মৰণ কৰি প্ৰথম তেওঁৰ ছবিটোকে মোৰ শিল্প হিচাপে ভাবি থকা কথাটো কাঠত ৰূপ দিবলৈ চেষ্টা কৰিলোঁ। আৰু তাৰপিছৰ পৰা ক্ৰমান্বয়ে মানে এইটো শিল্পত লাগিয়ে আছোঁ বৰ্তমানলৈকে। আৰু বিভিন্ন ঠাইত মানে ৰাইজে ইয়াক আঁকোৱালিও লৈছে আৰু প্ৰদৰ্শনী হিচাপে বা এক্সিবিশ্যন হিচাপে নিমন্ত্ৰণো জনাইছে।